আজি কেইদিনমানৰ আগৰ পৰা মানে আমাৰ এই সংগঠনটো জন্মগ্ৰহণ কৰিছিল 2016 চনত 21 ফেব্ৰুৱাৰী তাৰিখে। এই সংগঠনৰ জাতি উন্নয়নৰ বিভিন্ন জনগোষ্ঠীৰ মাজত আমি কাম কৰি থকা এটা সংগঠন। এই সংগঠনে 2016 চনৰ পৰা আজি তাৰিখলৈকে এটা জনপ্ৰিয় দৰে এটা সংগঠন হৈ আছে। এই সংগঠনটো 2022 বৰ্ষত কেইজনমান ব্যক্তিয়ে আমাৰ এই সংগঠনটো দুটা ভাগতে বিভক্ত কৰিছিলে। যিহেতু সেই ব্যক্তিকেইজন আমাৰ গোলাঘাট জিলাৰ হেমকান্ত দাস আছিলে, যোৰহাট জিলাৰ অমিত প্ৰাণ দাস আছিলে, মুক্তিনাথ দাস আছিলে, আৰু শিৱসাগৰৰ সুমিত প্ৰীতম দাস আৰু অভিজিত দাস। আৰু সেই সময়ত সেই জিলাৰে সভাপতি আছিলে আপোনাৰ ভুৱন চন্দ্ৰ দাস বুলি আছিলে এজন, আৰু জনাৰ্দন বুলি আছিলে। সেইজন বাৰু তেখেত এতিয়া আমাৰ মাজত তেখেতলোক নাই। কিন্তু আমি এটা কথা খুবেই মানে দুখেৰে ক'ব লগা হৈছে যে সেই সময়ত সেই সংগঠনটো দুটা ভাগলৈ বিভক্ত কৰাৰ পিছত 2023 বৰ্ষত সিহঁতলোক আমাৰ লগলৈ আকৌ উভতি অহাৰ পিছত তেখেতলোকে দায়িত্ব পালে। দায়িত্ব অৰ্পণ কৰাৰ পিছতে সংগঠনটোৰ যি কাম কাজ আছিলে সেই কাম কাজবোৰ কৰি থকা হৈছিলে। 2024 বৰ্ষৰ শেষত মানে 2025 বৰ্ষত জানুৱাৰী 7, 8, 9, 10 তাৰিখে আমাৰ এখন কেন্দ্ৰীয় দ্বীপবাৰ্ষিক অধিৱেশন হৈছিলে। সেই অধিৱেশনত যোৰহাট জিলাৰ সম্পাদক আছিলে আমাৰ অমিত প্ৰাণ দাস বুলি এজন ব্যক্তি আছিলে। তেখেতক কেন্দ্ৰীয় সমিতিলৈ সম্পাদকৰ দায়িত্ব তেখেতক অৰ্পণ কৰা হ'ল এখন সদনে, যিখন সদনত অসমৰ বিভিন্ন জিলাৰ বিষয়া উপস্থিত আছিলে সভাপতি সম্পাদক কৰি। কিন্তু সেই বিষয়াকেইজনৰ কেন্দ্ৰীয় সমিতিৰ দায়িত্ব পোৱাৰ পিছতে বিভিন্ন কাম কাজ আমাৰ কৰি থকা হৈছিলে। কৰি থকাৰ পিছতে আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ সেইসময়ত ৰুবুল দাসক যি বহিষ্কাৰ কৰাৰ কথা কৈছে, খুব লাজ লগা বিষয়। যিহেতু এই ৰুবুল দাস আমাৰ কেন্দ্ৰীয় সমিতিৰ বৰ্তমানৰ সভাপতি, তেখেতক ডিব্ৰুগড় জিলাত তেখেতক বহিষ্কাৰ কৰিছে বুলি যিজন 6জন ব্যক্তিয়ে বা 5জন ব্যক্তিয়ে বহিষ্কাৰ কৰিছে বুলি তেখেতলোকে ঘোষণা কৰিছে আপোনালোকৰ সংবাদ মাধ্যমৰ ওচৰত। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, যদিহে দুৰ্নীতি কেলেংকাৰীয়ে যদি ৰুবুল দাসে কৰিছিলে তেন্তে হ'লে অসমৰ আমাৰ প্ৰায় 15খনকৈ ওপৰত জিলা সমিতি আছিলে। কি দৰঙৰ ভিতৰুৱা ঠাই বুলি কৈছে, মানে চাপৰি ঠাই বুলি কৈছে। খুব লাজ লাগিছে যে সেই চাপৰি ঠাইৰ পৰাই সংগ্ৰামী সতীৰ্থসকল ওলাই আহি অনুসূচিত যুৱ ছাত্ৰ পৰিষদক অসমত এটা মানে লেখত ল'ব লগা এটা সংগঠন ৰূপায়ণ কৰি থকা হৈছে। সেই সময়তে সেই চম্বু নেতাকেইজনে কৈছে যে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস বহিষ্কৃত ৰুবুল দাসে বোলে কেইজনমান চালা চামুণ্ডাক লগত লৈ বোলে সেই তাত বিশেষ সাধাৰণ সভাখন আয়োজন কৰা হৈছে বুলি কৈছে। সেইটো খুব লাজ লগা বিষয়, খুব দুখ লগা বিষয়। প্ৰত্যেকজন সংগ্ৰামী সতীৰ্থই সংগঠনৰ জাতিৰ ঐক্যে প্ৰত্যেকটো জনগোষ্ঠীৰ মাজত কাম কৰি অহা এটা সংগঠনক এনেধৰণে বিভিন্ন জিলাৰ পৰা আমাৰ শিৱসাগৰ মহকুমাৰ পৰা সুনীল দাস উপস্থিত আছিলে। গোলাঘাট জিলাৰ পৰা আমি গোলাঘাট জিলা সমিতিত উপস্থিত আছিলোঁ। গোলাঘাট জিলাৰ সভাপতি সম্পাদক, আমাৰ বিত্ত সম্পাদক, সকলো আমাৰ যিকেইজন বিষয়ববীয়া আছিলে প্ৰায় আমাৰ গোলাঘাট জিলাৰ পৰা 8জন তাত উপস্থিত আছিলে। লখিমপুৰ জিলাৰ আছিলে, ধেমাজি জিলা আছিলে, মাজুলী জিলা আছিলে, গুৱাহাটী মহানগৰ আছিলে, দৰং জিলা আছিলে, নগাঁও জিলা আছিলে। প্ৰায় আমাৰ তাত 10খনকৈ ওপৰত জিলা সমিতিত উপস্থিত আছিলে। মূল কথাটো হ'ল এই 2022 বৰ্ষত যিকেইজন মানে বিষয়াই যিকেইজনে আচলতে সংগঠন দুটা ভাগলৈ বিভক্ত কৰিছিলে, সেই ব্যক্তিকেইজনে আকৌ এতিয়া মানে দুটা ভাগলৈ তেখেতলোকে মানে বিভক্ত কৰিছে। সেইকাৰণে আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে গোলাঘাট জিলাৰ পৰা তেখেতলোকক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। তেখেতলোকে কিছুমান আচলতে অভিযোগ আনিছে যে কেন্দ্ৰীয় সমিতিৰ ৰুবুল দাসৰ বিৰুদ্ধে। কেন্দ্ৰীয় সমিতিৰ ৰুবুল দাসৰ বিষয়ে যেতিয়া তেখেতলোকে অভিযোগ আনিছে, আমি তেখেতলোকক ক'ব বিচাৰিছোঁ, যদিহে ৰুবুল দাসে
বেয়া কাম কৰিছিলে, কেলেংকাৰীৰ লগত জড়িত হৈ আছিলে বুলি ভাবিছিলে, তেন্তে সেই দৰঙৰ সভাখনলৈ তেখেতলোকক নিমন্ত্ৰণ কৰা হৈছিলে। তাৰ পৰা আমি আদৰণি জনোৱাৰ পিছত তাত সংবাদ মাধ্যমৰ ওচৰত বাইট দিছে। তাৰ পৰা সেই আৰ্টিষ্ট গিলত, চানমাই আৰ্টিষ্ট গিলত এখন সভা পতা হৈছিলে। সেই সভাখনত তেখেতে কৈছে যে আমি কোনো কাৰণে কেওট সম্প্ৰদায়ক অন্তৰ্ভুক্ত হ'ব নিদিওঁ। এইটো আপোনাৰ ফাৰ্ষ্ট নিউজ আছামত তেখেতে নিজে বাইট দিছে, যিজন সম্পাদক এই ফাৰ্ষ্ট নিউজ আছামত তেখেতে নিজে তেখেতে বাইট দিছে যে আমি কোনো কাৰণে কেওট সম্প্ৰদায়ক আমাৰ অনুসূচিত অন্তৰ্ভুক্ত হ'বলৈ দিয়া নহ'ব বুলি কৈছিলে। ইয়াত মিছা অভিযোগ কৰিছে বুলি কৈছে। যদিহে মিছা অভিযোগ কৰিছিলে, প্ৰত্যেকখন জিলা সমিতি তাত উপস্থিত আছিলে, কেন্দ্ৰীয় সমিতি উপস্থিত আছিলে। কিয় তেখেতলোকে নক'লে যে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস ডাঙৰীয়াই এইটো এটা মিছা অভিযোগ বুলি কৈছে। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে গোলাঘাট জিলাত কোনো আমাৰ জিলা সমিতি নাই বুলি কৈছে, কোনো কাৰণে জিলা সমিতিক আমি হ'বলৈ নিদিওঁ বুলি কৈছে। সেইকাৰণে আমি দুটামান তথ্য আপোনাক দেখাইছোঁ। তেখেতে ইয়াত লিখিছে, তেখেতে কমেণ্টত লিখিছে, দম আছে যদিহে এবাৰ গোলাঘাট জিলা সমিতিখন গঠন কৰি থাকক। হে মহাপুৰুষ, আপোনাক ক'ব বিচাৰিছোঁ, আপোনাৰ ঘৰৰ কাষত থকা এজন যুৱকক আপুনি উলিয়াই আনি অনুকূল যুৱ ছাত্ৰসকল গোলাঘাট জিলা সমিতিত এটা আপুনি জিলা সমিতি অন্তৰ্ভুক্ত কৰাব নোৱাৰিলে, এখন আপুনি আঞ্চলিক গঠন কৰিব নোৱাৰিলে, আপুনি এটা ল'ৰা সৃষ্টি কৰিব নোৱাৰিলে, আপোনাক ধিক্কাৰৰ গৰিহণা জনাইছোঁ। জিলা সমিতি চব আজি ইয়াত বৰষুণৰ কাৰণে 2-4জন ব্যক্তিকে আপোনালোকক দেখাইছোঁ। ইয়াত আগন্তুক সময়ত আপোনালোকক খুব সোনকালে আমি ডাঙৰকৈ এটা প্ৰেছ মিট দিম, আপোনালোকক সকলো বস্তু অৱগত কৰাম। আৰু চান্দা নুতুলিলে ঘৰ নচলে বুলি কোৱা ব্যক্তিকেইজনে, সেইকেইজন যদি সংগঠন এৰি যায়, সেইকেইজন ব্যক্তিয়ে কোনো কাৰণে ঘৰ চলাব নোৱাৰে, মই চেলেঞ্জ দিব পাৰোঁ। যোৱাকালি আমাৰ ৰঙামাটিত পৰহি এটা ৰুবুল দাস থকাৰ আমাৰ যিখন আমাৰ যিটো ৰিচিভ বুক, তাৰ সেই ৰিচিভ বুক বহিষ্কাৰ কৰা ব্যক্তিজনৰ ৰিচিভ বুক দি পেলাই পইচা বিচাৰিছে। আমাৰ তথ্য আছে, তথ্য সহকাৰে প্ৰমাণ কৰি দিম। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে সকলো জনগোষ্ঠীৰ মাজত এটা কাম কৰা ব্যক্তি, সদায় আমি জনগোষ্ঠীটো হৈ কাম কৰিম। প্ৰত্যেক অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ মাজত থাকি আমি কাম কৰা ব্যক্তি। মই অৱশেষত ক'ব বিচাৰিছোঁ যে আমি গোলাঘাট জিলাৰ সমিতিৰ সভাপতি আছে, সম্পাদক আছে, সহকাৰী সম্পাদক আছে, উপসভাপতি আছে, সকলো আছে। জিলা সমিতিৰ সভাপতি 2জন উপস্থিত আছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আমি ইয়াত মুক্তিনাথ দাস ডাঙৰীয়া সংগঠনত বা আমাৰ সংগঠনত তেখেত নাই, অমিত প্ৰাণ দাসো আমাৰ সংগঠনত নাই, হেমকান্ত দাসো আমাৰ ল'ৰা সুমিত প্ৰতিমো নাই, আৰু আমাৰ অভিজিত দাসো নাই। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ আগন্তুক দিনত আমি অনুসূচিত উন্নয়নৰ কাৰণে কাম কৰিম। আৰু যি পিয়াল দাখিলৰ মিছলীয়া কথা বুলি কৈছে, আপোনালোকৰ সংবাদ মাধ্যমৰ ওচৰত সেইখিনি তথ্য আপোনালোকক আমি দিম। IPL যিটো পিয়াল দাখিল কৰা নাম্বাৰ আছে, আপোনালোকে চালে দেখিব যে অনুসূচিত ছাত্ৰ পৰিষদে কোনো কাৰণে মিছা কথা কোৱা নাই। আৰু যিখন দৰঙত আমাৰ মিটিং হৈ গ'ল, যিখন আমাৰ বিশেষ সাধাৰণ সভা গ'ল, সেই সভাখনৰ কথা তেখেতলোকে যি আচলতে আমাক বেয়াকৈ কৈছে, তেখেতলোকক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আৰু যিটো সংবাদ প্ৰেৰণ কৰাৰ পিছত হয় ইলেকশ্যন খেলা কথাটো সকলোৱে দেখিছে, হয় সেইটো নহয় বুলি আমি ক'ব বিচৰা নাই। কিন্তু মেইন কথাটো হৈছে কি, প্ৰত্যেকখন জিলা সমিতিয়ে তেখেতক ঘূৰাই নিছে, আনি পেলাই তেখেতক দায়িত্ব দিছে। মই দায়িত্ব দিয়া নাই, মই ৰেৱু হাজৰিকাই দিয়া নাই, গোলাঘাট জিলাখনে দিয়া নাই। অসমৰ আমাৰ যি 16 বা 17খন যি আমাৰ জিলা সমিতি আছে, জিলা সমিতিৰ সকলো সভাপতি সম্পাদক, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই তেখেতক দি পেলাই সভাপতি ভাৰপ্ৰাপ্ত সভাপতি পাতিলে। যি আমাৰ সাধাৰণ সভা আছে, সাধাৰণ সভাত তেখেতক সভাপতি হ'ল। 2025 বৰ্ষত 8, 9, 10ত যি আমাৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন আছিলে, তাত তেখেতক সভাপতিৰ দায়িত্ব দিয়া হ'ল। সেই সভাপতিৰ দায়িত্ব দিয়াৰ পিছত তেখেতে এটা অনুসূচিত জাতি উন্নয়নৰ কাৰণে তেখেতে কাম কৰি আছে। জাতীয় অসমীয়া ৰাইজে আস্থাত লয় ব্যক্তি মই সংগঠনৰ নীতি নিয়ম আছে, আধাৰত চলে। সদৌ অসম ছাত্ৰ সন্থাত বিয়া বাৰু পাতিলে সংগঠন কৰিব নোৱাৰে, সেইটো আপোনালোকে সকলোৱে জানে, আমতকৈ ভালকৈ জানে আপোনালোকে। তেনেধৰণে ছাত্ৰ সংগঠনৰ ছাত্ৰৰ লগত জড়িত হৈ থকা ব্যক্তি আচলতে ছাত্ৰ সংগঠন কৰিব লাগে। ল'ৰা ছোৱালী কাণ সমনীয়া হয় ছাত্ৰ সন্থা কৰি থাকে, এইটো কেনেকুৱা কথা কওকচোন? এইটো লাজৰ কথা। যুৱ ছাত্ৰ পৰিষদ, আচলতে ইয়াত পৰিষদৰ মিনিংছ কি আপোনালোকে ভালকৈ বুজি পায়, তাৰ অৰ্থ আপোনালোকে ভালকৈ বুজি পায়। পৰিষদত কোন কেনেকুৱা ব্যক্তি থাকে আপোনালোকে বুজি পায়। সেইকাৰণে মই বেলেগ সংগঠনৰ কথা ক'ব নাযাওঁ, আৰু দুখ ধৰিব, তেখেতলোকে বেয়া পাব, সেইকাৰণে মই ক'ব নিবিচাৰোঁ। মই এটাই কথা কৈছোঁ, অনুসূচিত যুৱ ছাত্ৰ পৰিষদত বিয়া বাৰু কৰাৰ পিছত, সংসাৰ কৰাৰ পিছত জাতিৰ হৈ, অসমীয়া ৰাইজৰ হৈ, সকলো জনগোষ্ঠীৰ মাজত থাকি কাম কৰিব পৰা এটা সংগঠন। এই সংগঠনত
আমাৰ সংবিধানৰ নীতি আদৰ্শ মতে কাম কৰা সংগঠন সেইকাৰণে ইয়াত বহু কথা আছিলে ক'ব লগা কথা আপোনালোকক এখন আমি এখন আপোনালোকক দিম ইয়াৰ বিষয়বস্তুবিলাক আপোনালোকে প্ৰচাৰ কৰিব অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com